বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গ'লে ঐ শিলত ঘূণেও নধৰে মামৰেও নধৰে ঐ জিলিকি লখমীৰ মাজত। বন্ধু বান্ধৱীসকল, ইমানেই ভাল লাগিছে NBTVত এতিয়া বোৱাৰীসকলক ইমান স্থান দিয়াৰ কাৰণে। আমাৰ এতিয়া গুৱাহাটী বোৱাৰী অনামিকা স্বৰ্গীয়াৰী কি ধুনীয়া সুন্দৰ নাচ তেওঁ নাচিলে, আৰু তেওঁক বিচাৰকে কি প্ৰশ্ন সুধিছিলে সেইটো জানিবৰ বাবে বিহুৱতী বোৱাৰী এতিয়া মই তাৰ অকণমান ভিডিঅ' দিছোঁ, আপোনালোকে আঁকোৱালি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আমাৰ অসমৰ বোৱাৰী কোনো কাৰণতেই পিছপৰা নহয়। অসমীয়া বোৱাৰীসকল বিহুতেই হওক, ৰোৱাতেই হওক, দোৱাতেই হওক, গান গোৱাতেই হওক, ভাওনাতেই হওক, কোনো ক্ষেত্ৰতেই গৃহিণীসকল পিছ পৰি থকা নাই। সেই সুযোগ NBTVয়ে এতিয়া লৈ আহিছে। তাৰ সবিশেষ জানিবলৈ NBTV বোৱাৰী বিহুৱতী এই খণ্ডটো চাবলৈ ব'লক এতিয়া আমি চাওঁগৈ একেলগে।